আপোনালোকে জানেনে আজিকালি আমাৰ জেনেৰেশ্যনৰ আটাইতকৈ ডাঙৰ প্ৰব্লেম কি হৈ পৰিছে যে আমি কিছুমান ব্যক্তিৰ জেনুইন এফৰ্টছক কেতিয়াও ইম্পৰ্টেঞ্চে নিদিওঁ, কেতিয়াও এপ্ৰিচিয়েট নকৰোঁ। আমাৰ মাজতে এনে কিছুমান ব্যক্তি আছে যি আমাৰ কাৰণে এনি টাইম এভেইলেবল থাকে, আমাৰ মেছেজেছ স্কিপ নকৰে, আমাৰ কল স্কিপ নকৰে, আৰু আমি যেনেকুৱাই পৰিস্থিতিৰ সন্মুখীন নহওঁ কিয় তেওঁলোক সদায় আমাৰ কাষত থিয় দিয়ে। কিন্তু আমি কি কৰোঁ, তেনে ব্যক্তিক সদায় টেক ইট ফৰ গ্ৰাণ্টেড হিচাপে লওঁ আৰু ইমানো কৈ দিওঁ যে তাতেনো কি ডাঙৰ কথা হ'ল। তাৰ পাছত আমি এনে কিছুমান মানুহৰ পিছত হাবাথুৰি খাই দৌৰি ফুৰোঁ যি আমাৰ কাৰণে কেতিয়াও এভেইলেবল নাছিলে, আমাক কেতিয়াও ইম্পৰ্টেঞ্চ নিদিয়ে, আমাৰ ভেলুৱে নকৰে। আৰু তাৰ পাছত আমি কান্দো যে এই পৃথিৱীখনততো জেনুইন মানুহে নাবাছিলে। কিন্তু জেনুইন মানুহ আছে, আমি পাইছিলোঁ, আৰু যিটো সময়ত পাইছিলোঁ সেইটো সময়ত আমি তেওঁক গুৰুত্বই নিদিলোঁ।